असम के सोनितपुर जिले के ढेकियाजुली राजस्व चक्र क्षेत्र अंतर्गत बोटपारा स्टेडियम में असम प्रदेश कुड़ुख संघ का 18वां त्रैवार्षिक केंद्रीय अधिवेशन आयोजित किया जा रहा है। इस अधिवेशन के उपलक्ष्य में आज दिन के लगभग 11 बजे एक भव्य सांस्कृतिक शोभा यात्रा निकाली गई। उक्त सांस्कृतिक शोभा यात्रा का शुभ उद्घाटन ढेकियाजुली उपमंडल के आयुक्त धोतीबा बोहरा ने किया। असम प्रदेश कुड़ुख संघ के पूर्व अध्यक्ष रामचंद्र हनु और आपकी उपस्थिति में नवनिर्वाचित अध्यक्ष धीरेन्द्र तिर्की ने स्वागत भाषण देकर शोभा यात्रा का शुभारंभ किया। इस शोभा यात्रा में निर्मला प्रधान, बंधु ओराव, मंगला खालको, अजित ओराव, मनमोहन ओराव, चारू ओराव, लंडाई ओराव, धनु टप्पन, गोपीनाथ ओराव सहित अनेक विशिष्ट व्यक्ति उपस्थित थे। आज आमार 3 दिनिया कार्यसूचीर अंतिम दिन और अंतिम दिनर प्रथम कार्यसूची हिसाबे आज आमार सर्वप्रथमे सांस्कृतिक शोभायात्रा आरम्भ करिसिलो और आरम्भ करी आमार सांस्कृतिक शोभायात्रा बारे बरणिया आमार सांस्कृतिक शोभायात्राटी आহি आमार सभास्थलीत पाइसेহি। गतिके मैं अहोमर समूह उरां जातिक जनाब विचारिছো जे आमी दिनिया कार्यसूची हिसाबे जी आमार माने दिने राते एकाकार करि किने राइजक आह्वान करिसिलो और সেই हिसाबे आमार 3 दिनिया कार्यसूची एतियाলৈকে सफल বুলি আমি কব বিচাৰিছো। और আজিৰ এই অলপ পিছতে মুকলি সভা অনুষ্ঠিত হ'ব। এই মুকলি সভাতে আমাৰ মুখ্য অতিথি হিচাপে আমাৰ মাজৰ ৰাষ্ট্ৰীয় আমাৰ অনুসূচিত জনজাতি আয়োগৰ আমাৰ সদস্য ডক্টৰ আশা লাকৰা বাইদেউ আমাৰ মুখ্য অতিথি হিচাপে আমাৰ মাজত উপস্থিত হ'ব। লগে লগে আমাৰ এইখন সভাত বিশিষ্ট অতিথি হিচাপে আমাৰ স্থানীয় বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াও আমাৰ মাজত উপস্থিত হ'ব। আৰু আপোনাৰ এই চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ আমাৰ এই অনুষ্ঠানত আমাৰ সদূৰ দুবৰীৰ পৰা শদিয়ালৈকে আমাৰ এই তিনিদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ অসমৰ উপৰিও আমাৰ উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ, ত্ৰিপুৰা আদি কৰি কেবা ৰাজ্যৰো প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে আজি আমি আপোনাৰ চেনেল দি ক'ব বিচাৰিছোঁ আজি আমাৰ এই ওৰাংসকল এটা ভাৰতবৰ্ষীয় সমন্বয় হিচাপে মঞ্চ এখন গঠন কৰিবলৈ প্ৰস্তুত হৈছোঁ। আৰু আমাৰ এই মঞ্চৰ দ্বাৰাই ওৰাংসকলৰ জাতি, ধৰ্ম, ভাষা, সংস্কৃতি জীয়াই ৰখাৰ এক সৰ্বভাৰতীয় আমাৰ অভিযান চলিব। আৰু ওৰাংসকলৰ যি মৌলিক অধিকাৰ জনজাতি দাবী, এই জনজাতি দাবীটো আমি এই আজিৰ মুকলি সভাত আমি আমাৰ ৰাষ্ট্ৰীয় যি আমাৰ সদস্য জনজাতি আয়োগৰ তেখেতৰ উপস্থিতিত আমি অসম প্ৰদেশ কুড়ুখ সংঘৰ ফালৰ পৰা আমি দাবী জনাম যে আমাৰ ওৰাংসকলক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আমাক জনজাতিৰ মৰ্যাদা দিয়া হৈছে, কিন্তু অসমত এই ভাৰতবৰ্ষৰ অংগ সেই হিচাপে ওৰাং জনজাতি কিয় আজি আমাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। গতিকে মই সকলোকে আহ্বান জনাই আপোনাৰ চেনেলকে ধন্যবাদ জনাইছোঁ।